নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। অগপ নেতা নাম কটা গ'ল ভোটাৰ তালিকাৰ SRR প্ৰক্ৰিয়াত। খিলঞ্জীয়া নাম কৰ্তনৰ ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল। এটা খিলঞ্জীয়া মুছলমানৰ নাম কাটিবলৈ দুষ্ট চক্ৰই আবেদন কৰাৰ অভিযোগ। দিব লৈছে এটা ব্ৰেকিং নিউজ। ভোটাৰ তালিকাৰ নাম কটা গ'ল অগপ নেতাৰ। ৰাজ্যত চলি থকা SR প্ৰক্ৰিয়াৰ মাজতেই এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। দেশী মুছলমান অগপ নেতা নজৰুল হুছেইনৰ নাম কৰ্তন। অভয়াপুৰী সমষ্টিত SRR প্ৰক্ৰিয়াৰ নামত সংঘটিত হৈছে এই ঘটনা। এটা শ দেশী মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ। ৩৫জন খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰৰ ফাদিল হয়। এটা অভয়াপুৰী সমষ্টিৰ দক্ষিণ দেওহাটী আৰু চৌতাকী গাঁৱত এই অঘটন সংঘটিত হয়। এটা খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ বাবেই দুষ্ট চক্ৰৰ আবেদন ফাদিল। সিজন গামৰ মধুসূদন আৰ্য নামৰ এজনে কৰ্তনৰ বাবে কৰিছিল আবেদন। বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত দাবী এতিয়া শোভিত খিলঞ্জীয়াৰ। পৰৱৰ্তী খবৰ। অভিযুক্তক বচাবলৈ জুবিন দেশলৈ বহিৰাজ্যৰ অধিবক্তা। অসম উকিল সন্থাক চেলেঞ্জ কলকাতাৰ অধিবক্তাৰ। এটা জুবিনৰ প্ৰাণ কাহিনী আৰু অভিযুক্তৰ মুখত বিৰিঙিব নেকি হাঁহি, তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। দিব লৈছে এটা ব্ৰেকিং নিউজ। হত্যাকাৰীক বচাবলৈ এতিয়া জুবিন দেশলৈ আহিছে বহিৰাজ্যৰ অধিবক্তা। হত্যাকাৰীক বচাবলৈ কলকাতাৰ পৰা ৰাওনা হৈছে অধিবক্তাৰ দল। জুবিনৰ মৃত্যুত শোকস্তব্ধ অসমত হ'ব এতিয়া হত্যাকাৰীৰ হৈ যুঁজ। অসমৰ উকিল সন্থাক চেলেঞ্জ দিব কলকাতাৰ অধিবক্তাই। এটা জুবিনৰ পত্নী গৰিমাই অসুৰ বুলি কোৱা সকলক বচাবলৈ হ'ব চেষ্টা। প্ৰিয় জুবিনক প্ৰাণ কাহিনীয়া অভিযুক্তৰ মুখত বিৰিঙিব নেকি হাঁহি, তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। অসুৰক জামিন দিয়াবলৈ আদালতত হ'ব আজি এখন যুঁজ। এটা হত্যাকাৰীৰ বিৰুদ্ধে যুক্তি আগবঢ়াব লোক অধিবক্তাৰ দলে। জুবিনৰ ন্যায়ৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে লোক অধিবক্তাৰ দল। এটা নিজাববীয়াকৈও অধিবক্তা নিয়োগ কৰিছে জুবিনৰ পত্নী গৰিমাই। এটা যুৱ অধিবক্তা প্ৰদীপ্ত তামুলীক নিয়োগ কৰিব জুবিনৰ পৰিয়ালে। সিদ্ধাৰ্থৰ হৈ ওকালতি কৰিব কলকাতাৰ অধিবক্তা অনিল মিশ্ৰই। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰই সিদ্ধাৰ্থৰ হৈ যুঁজ দিব। মোহিত মিগলানী, অংকিত ধাৱন, সত্যম শিভাছ সিদ্ধাৰ্থৰ অধিবক্তা। ছানী মুখাৰ্জী আৰু ৰাজদীপ বেনাৰ্জীয়ে যুঁজিব শ্যাম কানুৰ হৈ। এটা শেখৰজ্যোতি গোস্বামীৰ হৈ ওকালতি কৰিব অধিবক্তা S কলিতাই। অমিত প্ৰভাৰ অধিবক্তা আনন্দ ভূঞা আৰু গেব্ৰিয়েল চাহু। এটা হত্যাকাৰীক বচাবলৈ জুবিন দেশলৈ আহিছে বহিৰাজ্যৰ অধিবক্তা। হত্যাকাৰীক বচাবলৈ কলকাতাৰ পৰা ৰাওনা হৈছে অধিবক্তাৰ দল। পৰৱৰ্তী খবৰ। মোদীৰ গৃহৰাজ্যত এতিয়া 21 কোটি টকাৰ কেলেংকাৰী। তাজপাতৰ দৰে খহি পৰিল নৱনিৰ্মিত পানী টেংকি। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মোদীৰ গৃহৰাজ্যত এতিয়া 21 কোটি টকাৰ ভয়াৱহ কেলেংকাৰী। 21 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা পানী টেংকি পৰিল খহি। এটা তাজপাতৰ দৰে খহি উঠি গ'ল 21 কোটি টকা। খলঠেকত পৰিছে এতিয়া বিজেপি চৰকাৰ। উদ্বোধনৰ পূৰ্বেই তাজপাতৰ দৰে খহি পৰিল বিশাল টেংকিটো। 33খনকৈ গাঁৱত পানী যোগান ধৰিবলৈ নিৰ্মাণ কৰা হৈছিল সেই পানী টেংকিটো। এটা গুজৰাটৰ চুৰাটত উন্নয়নৰ কামৰ নামত ভয়ংকৰ দুৰ্নীতি। 11 লাখ লিটাৰৰ পানী টেংকি উদ্বোধনৰ পূৰ্বেই ভাঙি যায়। এটা 9 লাখ লিটাৰ পানী ভৰোৱাৰ পিছত টেংকিটো ভাঙি পৰে। ইমানেই নিম্নমানৰ কাম হৈছিল যে এমাহো নাথাকিল টেংকিটো। এটা উন্নয়নৰ নামত এতিয়া চূড়ান্ত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ উত্থাপন হয়। এটা গুজৰাট চৰকাৰে ঘোষণা কৰিছে তদন্তৰ প্ৰক্ৰিয়া।
দুৰ্নীতি কিমান ভয়ংকৰ হ'ব পাৰে তাৰেই প্ৰমাণ এই ঘটনাটো। এটা কেইবাজনো ঠিকাদাৰক নিলম্বনৰ ঘোষণা কৰে। ঠিকাদাৰে লোহা আৰু চিমেণ্ট ব্যৱহাৰৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ উত্থাপন হয়। এতিয়া দুৰ্ঘটনাত আহত এগৰাকী মহিলাসহ 3 শ্ৰমিক। 3 বছৰ ধৰি গাঁওবাসীয়ে টেংকি নিৰ্মাণৰ বাবে অপেক্ষা কৰি আছিল। গাঁওখনত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ আশা কৰিছিল। মোদীৰ গৃহৰাজ্যত এতিয়া 21 কোটি টকাৰ ভয়াৱহ কেলেংকাৰী। পৰৱৰ্তী খবৰ, আজি জামিন পাব নেকি জুবিন কাণ্ডৰ 5জন অভিযুক্তই? শ্যাম কানু অমিত প্ৰভাৰ আদালতত বিচাৰিছে জামিন। সাৰি যাব নেকি এতিয়া 5 অভিযুক্ত? আজি আদালতত জামিন আবেদনৰ শুনানি। দিবলৈ চেষ্টা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ কাণ্ডৰ 5 অভিযুক্তই আজি পাব নেকি জামিন? 5 অভিযুক্তৰ জামিন আবেদনৰ শুনানি হ'ব আজি আদালতত। জামিন বিচাৰি আদালতত আবেদন দাখিল কৰিব 5জন অভিযুক্তই। শ্যাম কানু মহন্ত আৰু অমিত প্ৰভাৰ ব্যক্তিগত অধিবক্তা নিয়োগ কৰা হৈছে। অমিত প্ৰভাৰ হৈ জ্যেষ্ঠ অধিবক্তা আনন্দ ভূঞাৰ জামিন আবেদনৰ দাখিল। এটা সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষীৰ হৈ অধিবক্তা ধ্ৰুৱজ্যোতি দাসৰ আবেদন। জিলা আইন প্ৰাধিকাৰীয়ে নিযুক্তি দিছিল অধিবক্তা ধ্ৰুৱজ্যোতি দাসক। 5 অভিযুক্তৰ জামিন আবেদন নাকচৰ বাবে আবেদন জনাব এতিয়া লোক অধিবক্তাই। ইতিমধ্যে ৰাজ্য চৰকাৰে গঠন কৰিছে 5জনীয়া লোক অধিবক্তাৰ দল। 30 জানুৱাৰীত আছে গোচৰটোৰ নিয়মীয়া শুনানি। পৰৱৰ্তী খবৰ, এছআৰৰ জৰিয়তে শ দেশী মুছলমানৰ নামকৰ্তনৰ গভীৰ ষড়যন্ত্ৰ। একাংশ বিজেপি কৰ্মীয়ে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হয়। এটা অভিযোগৰ ভিত্তিত চাপৰৰ বহু অঞ্চলৰ লোকলৈ এতিয়া জাননী জাৰি কৰে। দিবলৈ চেষ্টা ব্ৰেকিং নিউজ। এছআৰৰ জৰিয়তে দেশী মুছলমানৰ নামকৰ্তনৰ গভীৰ ষড়যন্ত্ৰ। বিলাসীপাৰা সমষ্টিত এছআৰৰ জৰিয়তে নামকৰ্তনৰ অভিযোগ উত্থাপন হয়। একাংশ বিজেপি কৰ্মীয়ে দাখিল কৰিছে ভুৱা আপত্তি। এটা ভুৱা আপত্তিৰে সমষ্টিটোত নামকৰ্তনৰ যুঁজা চলোৱাৰ অভিযোগ উত্থাপন হয়। অপব্যৱহাৰ কৰিছে নিৰ্বাচন আয়োগৰ 7 নম্বৰ ফৰ্ম। বিলাসীপাৰাৰ এজন বিজেপি নেতাৰ নিৰ্দেশত ভুৱা আপত্তি দাখিলৰ অভিযোগ উত্থাপন হয়। অভিযোগৰ ভিত্তিত এতিয়া চাপৰৰ বহু অঞ্চলৰ লোকলৈ জাননী জাৰি কৰে। একাংশ বিজেপি নেতাই ভুৱা আপত্তি দাখিলৰ অভিযোগ উত্থাপন হয়। ইয়াৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে চাপৰৰ নাগৰিক মঞ্চ। অযথা হাৰাশাস্তি কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ। এটা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা চাপৰৰ নাগৰিক মঞ্চৰ। এছআৰৰ জৰিয়তে এতিয়া দেশীয় মুছলমানৰ নামকৰ্তনৰ গভীৰ ষড়যন্ত্ৰ। আপোনালোকৰ অঞ্চলতো যদি এনে ষড়যন্ত্ৰ চলিছে আমাক কমেণ্ট বক্সত জনাব পাৰিব। বিলাসীপাৰাৰ সমষ্টিত এতিয়া এছআৰৰ জৰিয়তে নামকৰ্তনৰ অভিযোগ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বেই বিজেপিক চেলেঞ্জ দি ৰাজ্যৰ মহিলালৈ এতিয়া 4 গুণ সুবিধাৰ ঘোষণা কৰে কংগ্ৰেছে। কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাই কি পাব সুবিধা? আপোনালোকক জনাই আছো সবিশেষ। ৰাজ্যৰ মহিলালৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ। অৰুণোদয়তকৈ 4 গুণ বেছি ধন দিব এতিয়া কংগ্ৰেছে, অৰ্থাৎ 5,000 টকাকৈ দিব ৰাজ্যৰ মহিলাক। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা। বৰ্তমানে পাই থকাতকৈ 4 গুণ অধিক সুবিধা লাভ কৰিব এতিয়া মহিলাই। আঁচনিৰ নামত হিমন্ত চৰকাৰে ব্লেকমেইল কৰিছে। জনজাতিকৰণৰ প্ৰসংগক লৈও সৰব হৈ পৰিছে গৌৰৱ গগৈ। এটা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ নহয়, বিজেপিৰ খিলঞ্জীয়া হৈ কাম কৰা চৰকাৰ নহয় বুলি সমালোচনা কৰে। 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব এতিয়া কংগ্ৰেছ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথমটো সংকল্প। চৰকাৰৰ কামত আধুনিকৰণৰ দ্বিতীয় সংকল্প। এটা কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ কৰা। এটা কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ। আনুষ্ঠানিকভাৱে জনালে এতিয়া APCCৰ সভাপতি গৌৰৱ গগৈয়ে।
পৰৱৰ্তী খবৰ হিজাবৰ বিৰোধিতা কৰা সকলক গালিৰে থকা সৰকা কৰে এগৰাকী মহিলাই হিজাব পৰিধান কৰাৰ বাবেই জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰা বঞ্চিত হ'ল মহিলাগৰাকী পৰীক্ষা হলৰ পৰাই বাহিৰ কৰি দিয়া হ'ল ছাত্ৰীক দিবলৈ এটা ব্ৰেকিং নিউজ সামাজিক মাধ্যমত মুছলমান মহিলাৰ তুলপাৰ হিজাব বিৰোধিতা কৰা সকলক গালিৰে থকা সৰকা কৰে হিজাব পৰিধান কৰাৰ বাবেই জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰা বঞ্চিত কৰা হৈছে পৰীক্ষা হলৰ পৰাই বাহিৰ কৰি দিয়া হ'ল ছাত্ৰীক লোকসেৱা আয়োগৰ পৰীক্ষা দিবলৈ গৈ বিপদত পৰে এগৰাকী যুৱতী এই বিষয়ত চৰকাৰৰ হস্তক্ষেপ দাবী আলিছা 18 জানুৱাৰীত ৰাজস্থান পাব্লিক ছাৰ্ভিচৰ পৰীক্ষা আছিল আলিছা ৰাজস্থানৰ বুন্দি জিলাৰ হিন্দুলিৰ খাবতগড়ৰ বাসিন্দা আছিল কুটাৰ ব্যক্তিলগ স্কুল পৰীক্ষাৰ কেন্দ্ৰত প্ৰৱেশত এতিয়া বাধা প্ৰদান কৰে আলিছাৰ মতে পূৰ্বে নাছিল তেনে কোনো বাধা এয়া মহিলাৰ ওপৰত চৰম অপমান বুলি দাবী কৰে সামাজিক মাধ্যমত এতিয়া মুছলমান মহিলাৰ তুলপাৰ দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ গৰু চুৰ কৰি নাক কাণ কাটিলে 5জন চোৰে আৰক্ষীৰ জালত পৰে এতিয়া পৰেশ উৎপল প্ৰণৱ অৰূপজ্যোতি আৰু ৰমেন দিবলৈ এটা ব্ৰেকিং নিউজ গৰু চুৰি কৰি নাক কাণ কাটিলে 5 চোৰে ৰাইজৰ জালত 5 দুৰ্ধৰ্ষ গৰু চুৰ কৰি জেললৈ গ'ল 5জনকৈ যুৱক জালত পৰে পৰেশ ৰাজকোঁৱৰ উৎপল গগৈ প্ৰণৱ গগৈ অৰূপজ্যোতি গগৈ আৰু ৰমেন গগৈকো জেললৈ প্ৰেৰণ কৰে চৰাইদেউৰ ভিন্ন প্ৰান্তত 5জন গৰু চোৰে সৃষ্টি কৰিছিল সন্তাস বৰহাট সোণাৰী আৰু বৰবাম অঞ্চলৰ পৰা আটক কৰে তেওঁলোকক এটা গৰু চুৰ কৰি নাক কাণ কাটিলে 5জনকৈ চোৰে